মাজত মিত্ৰতা সন্দৰ্ভত যিটো আলোচনা চলি আছে কিমান দূৰ আগবাঢ়িছে? মোটামুটি আলোচনা যথেষ্ট আগবাঢ়িছে। আমাৰ চিট সম্পৰ্কত কিছু আলোচনা হৈছে আৰু কিছু বাকী আছে। আমি ভাবোঁ যে কমচে কম জুলাই শেষমানলৈকে আমি আনুষ্ঠানিকভাৱে ডিক্লেয়াৰ কৰিব পাৰিম। আচলতে বড় বিষয়টো আহিছিলে সংঘাতৰ পৰিপ্ৰেক্ষিতত, আৰু যিহেতু আমি সংঘাত ৰাজনৈতিকভাৱে সমাধানৰ এটা ৰাস্তা ওলাইছে বা এতিয়া বড়োপক্ষৰ ফালৰ পৰা যথেষ্ট সহনশীল বা এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াত তেওঁলোকে আগবাঢ়ি আহিছে, ঠিক তেনে অবড়ো ৰাজ্যৰ ফালৰ পৰা তেওঁলোকেও আশা কৰে যে তেওঁলোকৰ সমস্যাৰ আজি ৰাজনৈতিকভাৱে সমাধান যাতে হয়। আৰু বিশেষ BTC ক্ষমতাত থাকিলে বা ক্ষমতাশীল হেৰিত থাকিলে সকলো সমস্যাখিনি সমাধানৰ এটা পদক্ষেপ ল'ব পৰা যায়। তাৰ কাৰণে আমি ভাবোঁ যে যিসকল ট্ৰাইবেল বা বড়ো লোক আছে তেওঁলোকৰ নিজৰ জাতি গোষ্ঠী বা ৰাজ্যখনৰ কাৰণে লাগি আছে, ঠিক তেনেকৈ বাকীসকলেও তাত একো বিৰোধ নাই। BTC ভালৰ কাৰণে কুশল মংগলৰ কাৰণে সকলোৱে লাগিব লাগে। আগৰ যি ভুল ক্ৰুটি আছিল আমি ভাবোঁ কোনোবাই যদি ভুলো কৰিছিলে সেইবিলাক ৰাইজৰ ওচৰত গৈ আমি ভালকৈ এপলজি কৰিলে নিশ্চিতভাৱে আকৌ ৰাইজে আঁকোৱালি ল'ব। আৰু আশা কৰিছোঁ যে BJPৰ আমাৰ BTCৰ পৰাই অসমৰ ৰাজনীতি এটা নতুন দিগন্ত। চাওক, আমিতো দুইটা পাৰ্টিৰ মাজত 30 চিট আমি নিশ্চিতভাৱে পাম, এইটো কোনো সন্দেহ নাই। বিশেষকৈ আমি BPF তেওঁলোকে যে অকলে এবছলিউট মেজৰিটি পায়, তেওঁলোকলৈ যাতে কোনো খেলা কৰিব নোৱাৰে আমি সেইটো বিচাৰিছোঁ। কাৰণ এখন সুস্থিৰ চৰকাৰ লাগে, আৰু সুস্থিৰ চৰকাৰ হ'লে আমি আঁচনি ধুনীয়াকৈ প্লেনিং কৰি লৈ কেনে আমি বিশেষকৈ আগবাঢ়ি যাব পাৰিম। মিত্ৰতা হ'লে আপোনালোকে কিবা চৰ্ত দিব না? আমাৰ চাওক, আমাৰ এটা কমন মিনিমাম এজেণ্ডা মানে আচলতে BPFৰ সেইবিলাক এজেণ্ডা, আমাৰো GSP আছে। বিশেষকৈ ভূমি সমস্যা এইবিলাক চিটলিঙৰ ইছ্যুবিলাক আছে, জনজাতিৰ কাৰণে হওক বা শৰণীয়াসকলৰ যিবিলাক ইছ্যু লৈ আছে, ঠিক তেনেকৈ ভূমিৰ লগতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কথাবিলাক জড়িত হৈ আছে। আৰু লগতে যিবিলাক ছিকিউৰিটিৰ পৰা আৰম্ভ কৰি পোৱা নোপোৱাৰ পৰা আৰম্ভ কৰি এই গোটেই ইছ্যুবিলাক ইয়াত আহিব। আৰু বিশেষকৈ ইয়াত ডাঙৰ এটা বিষয় আছে আমাৰ কোকৰাঝাৰৰ পাৰ্টটোত বা চিৰাঙৰ পাৰ্টটোত, মানে ৰিহেবিলিটেশ্যনৰ বিষয়টো, যে বিভিন্ন সময়বিলাক গোষ্ঠী সংঘৰ্ষ বা সংঘাতৰ সময়খিনিত আমাৰ বড়োকে আদি কৰি মাইনৰিটি হওক, ৰাজবংশী হওক, আদিবাসী হওক, বহু মানুহ ইয়াৰ পৰা বিতাড়িত হৈছিল বা তেওঁলোকে আগৰ যিটো স্থিতি আছিলে সেইটো নোহোৱা হৈ গৈছিল। গতিকে আহি থকা দিনত আমি চৰকাৰ হ'লে যাতে তেওঁলোকক কিছু হ'লেও সহায় কৰিব পাৰোঁ। কাৰণ আপোনালোকে জানে যে আমাৰ BTCৰ মাজেদি মোটামুটি চিণ্ডিকেটৰ কামবিলাক চলে। আমি চিণ্ডিকেটৰ হ'লে যে অলপো পইচা যদি আমি ৰাইজৰ কাৰণে যোগাৰ কৰিব পাৰোঁ, নিশ্চয় এই মানুহখিনিক ভাল কৰাৰ কাৰণে আমি চেষ্টা কৰিব পাৰোঁ। আৰু আকৌ ইণ্ডাষ্ট্ৰিয়েল পলিচিৰ কথাটো কৈছোঁৱেই মই, যে আমাৰ ইয়াত যথেষ্ট সম্ভাৱনা আছে। ওচৰতে বেংগল আছে, বেংগলৰ বহু বস্তু এইফালে আহে, আমি যে এইখিনি প্ৰডাক্ট কৰি ইয়াতে কনজিউম কৰিব পাৰোঁ সেইটোও ভাল কথা। সেইকাৰণে আমি এইবিলাক বিষয়ত নিশ্চিতভাৱে একেলগে আগবাঢ়ি যাম। ইতিমধ্যে এটা বাতৰি ওলাই আছে, সমগ্ৰত নেতৃত্ব যি মানে বহুত টকাৰ এটা কেলেংকাৰী কৃষি বিভাগত হৈছে, এই ক্ষেত্ৰত আপুনি কি কৈছে? আচলতে ময়ো বাতৰিটো জাষ্ট অলপ দেখিছোঁ, এতিয়া সত্যতাটো আমি ক'ব পৰা নাই। কিন্তু এইটো ঠিক যে যদি কেলেংকাৰী হৈছে উচিত তদন্ত হ'ব লাগে। আৰু ইয়াত যিয়ে দোষী, কোনোবা যদি বিষয়ববীয়া দোষী আছে বা কোনোবা যদি ৰাজনৈতিক দোষী আছে, তেওঁলোকৰ মানে উপযুক্ত শাস্তি হ'ব লাগে, আমি এইটো আশা কৰিম। ৰাইজলৈ আপুনি কি মেছেজ দিব? ৰাইজলৈ মই এইটো আশা কৰিম যে ৰাইজ এইবাৰ মানে ভুল নকৰিব। মানে কি কয়, আমি যদি একেলগে লগ লাগি এই BTC চৰকাৰখন ভালমতে গঢ়িব পাৰোঁ বা মেজৰিটি পাব পাৰোঁ, আহি থকা দিনত নিশ্চয় আমাৰ মাজত ভাতৃঘাতী সংঘৰ্ষৰ সলনি বা সাম্প্ৰদায়িক সংঘৰ্ষৰ সলনি আমি উন্নয়নৰ দিশত, শান্তিৰ দিশত আমি একেলগে আগবাঢ়ি যাব পাৰিম। আৰু মই বিশেষকৈ আপোনালোকক এইকাৰণে ৰাইজক আমি ধন্যবাদ দিছোঁ যে দুবাৰকৈ আমাক MP বনাইছিলে, যাৰ কাৰণে আজি হয়তো BTCত শান্তিৰ পৰিৱেশৰ এটা ৰাস্তা এটা হৈছিলে বা এই পৰিস্থিতি আহিছে। এইটো ক্ৰেডিট কোনোবা প্ৰমোদ বড়ো বা কোনোবা আমাৰ বিশ্ব শৰ্মা ডাঙৰীয়া ল'ব খুজিবও পাৰে, কিন্তু এই ক্ৰেডিটটো BTC ৰাইজৰ। গতিকে আহক আমি BTC আকৌ বেছি শক্তিশালী কৰোঁ, আৰু ইয়াত যাতে আমাৰ মাজত যাতে ডিভিজন নহয়, বেলেগে যাতে ৰাজনীতি কৰাৰ সুবিধা নাপায়, এইটোৰ কাৰণে মই আপোনালোক বিনম্ৰ আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।